ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, যিমানখিনি ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চ আছে তাৰ লগত সংগতি ৰাখি জেনেৰেল নলেজৰ এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ। আজি এইটো দ্বিতীয়টো ভিডিঅ'। ইয়াত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ জেনেৰেল নলেজৰ যিখিনি আছিলে সেইখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে তাৰ আগতে যিসকলে আমাৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক আৰু উৎসাহিত কৰিব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। প্ৰথম প্ৰশ্নটো হ'ল দ্য থিম অফ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ডে অফ য়োগা ৱাজ। প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থিমটো কি আছিল? শুদ্ধ উত্তৰ য়োগা ফৰ হাৰমনি এণ্ড পিচ। আৰু আহিব পাৰে যে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা কেতিয়া উদযাপন কৰে? শুদ্ধ উত্তৰটো হৈছে 21 জুন। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট হিউমেন মেড ভেকচিন ৱাজ এপ্লাইড এগেইনষ্ট। প্ৰথম মানৱ নিৰ্মিত ভেকচিনটো কোনটো বেমাৰৰ কাৰণে বনোৱা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্মল পক্স। আৰু এই ভেকচিন বনাইছিল এডৱাৰ্ড জিনাৰে 1796 চনত। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং কেন বি ইউজ ফৰ প্ৰডাকশ্যন অফ ইথানল ফৰ দ্য পাৰ্পাজ অফ বায়'ফুৱেলছ। তলৰ কোনটো জৈৱ ইন্ধনৰ উদ্দেশ্যে ইথানল উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি? চুগাৰ কেইন, ৰাইচ হাস্ক, উইথ ষ্টক, উডেন চিপছ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গোটেইকেইটাই ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, দ্য স্পেচিয়েল মেৰিজ এক্ট ৱাজ পাছড ইন দ্য ইয়েৰ। স্পেচিয়েল মেৰিজ এক্টখন কেতিয়া গ্ৰহণ কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1954। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজ। তলত দিয়া কোনটো কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজ নহয়? জাভা, লিনাক্স, পাইথন, SQL। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ লিনাক্স। লিনাক্স ইজ এন অপাৰেটিং ছিষ্টেম, নট এ প্ৰগ্ৰেমিং লেংগুৱেজ। মানে লিনাক্সটো এটা অপাৰেটিং ছিষ্টেমহে হয়। নেক্সট কুৱেশ্যন, হুইচ নেম অফ দ্য ফলোয়িং ইজ অড টু দ্য আদাৰ্ছ ইন টাৰ্মছ অফ দেয়াৰ ৱৰ্কছ এণ্ড কণ্ট্ৰিবিউশ্যন। তলত দিয়া কোনজন ব্যক্তি তেওঁৰ কৰ্মৰ আৰু অৱদানৰ ক্ষেত্ৰত আনজনৰ পৰা পৃথক? সুশ্ৰুত, তানসেন, আমিৰ খুশ্ৰু, সূৰদাস। আৰু শুদ্ধ উত্তৰটো হ'ব সুশ্ৰুত। তেওঁ আছিলে এনচিয়েণ্ট ইণ্ডিয়ান চাৰ্জন আৰু তেওঁক ফাদাৰ অফ চাৰ্জাৰী বুলি কোৱা হয়। তানসেন আছিলে এগৰাকী ফেমাছ মিউজিচিয়ান ইন আকবৰ কোৰ্ট। আমিৰ খুশ্ৰু আছিলে পয়েট, মিউজিচিয়ান এণ্ড স্কলাৰ। আৰু সূৰদাস আছিলে ডেভ'চনেল পয়েট এণ্ড ছিংগাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট। তলত দিয়া কোনটো শুদ্ধ নহয়? আমি কুৱেশ্যনটো পঢ়োঁতে সদায় চাবা যে তাত কি সুধিছে। আমি সেই কেতিয়াবা নটটো পঢ়িবলৈ থাকি যায়। অপশ্যনখিনি দিছে শুৱালকুছি, মানচেষ্টাৰ অফ আছাম, হাফলং, স্কটলেণ্ড অফ আছাম, কাশ্মীৰ, পেৰাডাইজ অফ আৰ্থ, গুৱাহাটী, কৰিডৰ টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া। এতিয়া ইয়াৰ ভিতৰত কোনটো শুদ্ধ নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী, কৰিডৰ টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া। গুৱাহাটীক গেটৱে টু নৰ্থ ইষ্ট ইণ্ডিয়া বুলিহে কয়, কৰিডৰ বুলি নকয়। গতিকে এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ নন অফ দ্য ষ্টেটছ শ্বেয়াৰ এন ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ চাইনা। তলত দিয়া উত্তৰ পূৰ্বাঞ্চলৰ কোনকেইখন ৰাজ্যৰ গ্ৰুপে চাইনাৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে? শুদ্ধ উত্তৰ অপশ্যন ডি, মেঘালয়, আছাম, মণিপুৰ, মিজোৰাম। চাইনাই কেৱল নৰ্থ ইষ্টৰ দুখন ৰাজ্যৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, সেইখন হৈছে অৰুণাচল প্ৰদেশ আৰু ছিকিম। নেক্সট কুৱেশ্যন, দ্য অথৰ অফ দ্য বুক ইয়াত এখন অৰণ্য আছিল। ইয়াত এখন অৰণ্য আছিল কিতাপখনৰ লেখক কোন? শুদ্ধ উত্তৰ অনুৰাধা শৰ্মা পূজাৰী। নেক্সট কুৱেশ্যন, আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ। অসমে তলত দিয়া কোনকেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰ অপশ্যন বি, ভূটান এণ্ড বাংলাদেশ। অসমে দুখন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আছামিজ লিডাৰ্ছ পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি যাত্ৰা অফ মহাত্মা গান্ধী ইন 1930। তলত দিয়া কোনজন অসমীয়াই মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? আৰু শুদ্ধ উত্তৰটো হ'ল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া। ভাৰতবৰ্ষত হোৱা সেউজ বিপ্লৱৰ পিতৃ কোন? শুদ্ধ উত্তৰ অপশ্যন বি, MS স্বামীনাথন। অন্য কেইজনৰ বিষয়ে জানি লওঁ। ভাৰ্গিছ কুৰিয়ান আছিলে ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন। ধ্যান চান্দ আছিলে হকী লেজেণ্ড। বিক্ৰম চাৰাভাই আছিলে ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য ৱৰ্ল্ড ব্লাড ডোনাৰ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ। প্ৰত্যেক বছৰে বিশ্ব ৰক্তদান দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ 14 জুন। আৰু এইটো অৰ্গেনাইজ কৰে WHO।
Next question. The word Satyameva Jayate inscribed below the base plate of the emblem of India are taken from. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত থকা সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি মুণ্ডকা উপনিষদ। 15 নম্বৰ question. Which of the following wildlife sanctuary of Assam is known for golden langur? তলত দিয়া কোনখন অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন চি চক্ৰশিলা। Next question. Which of the following is not a classical dance form of India? তলত দিয়া কোনটো ভাৰতৰ ধ্ৰুপদী নৃত্য নহয়? শুদ্ধ উত্তৰ গৰবা। ভাৰতবৰ্ষত মুঠ 8টা ক্লাছিকেল ডান্স ফৰ্ম আছে। ভাৰতনাট্যম, কথক, কথাকলি, মোহিনীঅট্টম, কুচিপুড়ি, ওডিচি, মণিপুৰী আৰু সত্ৰীয়া। Next question. Which of the following is the UNESCO World Heritage Site in Assam? অসমৰ কোনখন ঠাইক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে? শুদ্ধ উত্তৰ মানস নেশ্যনেল পাৰ্ক। ইউনেস্কোয়ে অসমৰ 3খন ঠাইক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বীকৃতি দিছে: কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম। 18 নম্বৰ কুৱেশ্যন. হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ এৱাৰ্ড অফ এনি কেটেগৰী? অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? শুদ্ধ উত্তৰ ভানু আথাইয়া। নেক্সট কুৱেশ্যন. দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ইন? টেৰাকোটা ইণ্ডাষ্ট্ৰী ক'ত আছে? শুদ্ধ উত্তৰ অপশ্যন এ ধুবুৰী, স্পেচিয়েলি ইন দ্য ভিলেজ অফ আচাৰিকান্দি। আজিৰ এই ছেশ্যনটোৰ শেষৰটো প্ৰশ্ন. হুইচ লেংগুৱেজ ইজ ইউজড বাই শংকৰদেৱ টু ৰিটেন বৰগীতছ? বৰগীত ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰ ব্ৰজাৱলী। এটা সহজ প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ, উত্তৰটো কমেণ্টৰ জৰিয়তে জনাবা। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? অপশ্যনসমূহ হৈছে ইন্দিৰা গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভূপেন হাজৰিকা, হেমচন্দ্ৰ বৰুৱা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ এটা কমেণ্টে আমাক আগবাঢ়ি যোৱাত সাহস দিব। আৰু কেনেকুৱা ভিডিঅ' তোমালোকে আশা কৰা সেয়াও কমেণ্টৰ জৰিয়তে জনাবা। ধন্যবাদ।